নুমলীগড়ত জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ নাহৰ পুলি ৰোপণ এগৰাকী মহিলাৰ। অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ অমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণত শোকৰ সাগৰত ডুব গৈছে প্ৰতিজন জনতা। জনতাৰ হৃদয়ত চিৰদিন চিৰকাললৈ বাজি থাকিব তেওঁ কণ্ঠ নিগৰাই থোৱা প্ৰতিটো গীত। এটা প্ৰজন্মৰ বাবে সদায় হৃদয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰতিটো গীতে। মৃত্যু এক শিল্প যদিও এই চিৰন্তন সত্যকো মানি ল'বলৈ কঠিন অনুভৱ কৰিছে অসমবাসীয়ে। অসম তথা ভাৰতবৰ্ষৰে মৰমৰ আপোন শিল্পীজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শোকত জৰ্জৰিত জনতাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও বিভিন্ন ধৰণে মৰমৰ শিল্পীগৰাকীক স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰকৃতি ভাল পোৱা, গছ গছনি ভাল পোৱা জুবিন গাৰ্গৰ অন্যতম প্ৰিয় গছ আছিল নাহৰ। নাহৰ গছৰ পাতৰ পৰা ফুলডাললৈকে ৰচিছিল গীত। বহাগ অহাৰ বাতৰিলৈ শিল্পীগৰাকীয়ে অসমবাসীৰ বাবে। নুমলীগড়ত কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৃতি জীৱন্ত কৰি ৰাখিবলৈ 500 জোপা নাহৰ পুলি ৰোপণেৰে আৰম্ভ কৰিলে এগৰাকী মহিলাই। নুমলীগড়ৰ সমীপৰ বকিয়ালত ৰোপণ কৰে নাহৰ পুলিসমূহ। বকিয়াল চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰাংগণৰ লগতে বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত ৰোপণ কৰে নাহৰ পুলি। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তিৰ শেষ শ্ৰদ্ধা জনাই আৰম্ভ কৰিলে জুবিনৰ অতিকৈ প্ৰিয় নাহৰ পুলি ৰোপণৰ কাম। মৰঙী মৌজাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয় মহাবিদ্যালয়ত 5 শতাধিক নাহৰ পুলি ৰোপণ কৰাৰ লক্ষ্যৰে নিজাববীয়াকৈ লৈছে এই প্ৰচেষ্টা। এই মহিলাগৰাকী হৈছে মৰঙী জিলা পৰিষদৰ সদস্যা জুমনি বৰুৱা ফুকন। তেওঁৰ সহযোগীৰ সৈতে নাহৰ ৰোপণৰ দ্বাৰা জুবিনৰ যি সপোন, যি ভাল পোৱা, এই সপোন বাস্তৱত পৰিণত কৰাৰ এক মহৎ প্ৰয়াস হাতত লৈছে মহিলাগৰাকীয়ে। হয়, যেহেতু জুবিন গাৰ্গে নাহৰ গছ ভাল পাইছিলে, সেই হেতুকে আমি মৰঙী অঞ্চলত প্ৰায় 500 নাহৰ পুলি ৰুম বুলি মই ভাবিছোঁ। গতিকে আজি মই প্ৰচেষ্টা আজিৰ পৰাই হাতত লৈছোঁ। যিহেতু 50টা পুলিৰে এতিয়া আৰম্ভ কৰি আমি বিগত সময়ছোৱাত সকলোৰে সহযোগিতাত আমি পুলিখিনি ৰোপণ কৰিম বুলি ভাবিছোঁ। তেখেতৰ গান নৱপ্ৰজন্মই গানৰ লগতে যে আমি নাহৰ পুলি ৰোপণ কৰিছোঁ, তেখেতৰ নাহৰ গছৰ তেওঁ স্মৃতি হিচাপে আমি ৰোপণ কৰিছোঁ। গতিকে যুৱ প্ৰজন্মই বুজি পাওক যে তেখেতেও নাহৰ পুলি ভাল পাইছিল, নাহৰ গছ ভাল পাইছিল আৰু প্ৰকৃতিক ভাল পাইছিল। সেইবাবে আমি সকলোৱে গছ ৰোপণ কৰিব লাগে, নাহৰো ৰোপণ কৰিব লাগে।